নমস্কাৰ, আপোনালোকে চাই আছে ঐৰিছ অসম। আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যৰ স্বাস্থ্যই আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া ময়ো জানো বা আপুনি জানে। কিন্তু আপুনি জানেনে, আমি সচৰাচৰ ব্যৱহাৰ কৰা কোল্ড ড্ৰিংকছ বা পানীৰ প্লাষ্টিকৰ বটলবোৰ কেৱল এবাৰ ব্যৱহাৰৰ বাবেই তৈয়াৰ কৰা হয়। এই সহজলভ্য বটলবোৰ বাৰে বাৰে ব্যৱহাৰ কৰিলে প্লাষ্টিকৰ পৰা এক বিষাক্ত ৰাসায়নিক পানীৰ লগত মিহলি হ'বলৈ আৰম্ভ কৰে। যেতিয়া আমি এই বটলবোৰত পানী ভৰাই ফ্ৰিজত ৰাখি ঠাণ্ডা কৰি খাওঁ, বিশেষকৈ এই গৰমৰ সময়ত, তেতিয়াই ই আমাৰ শৰীৰৰ বাবে অতি বিপদজনক হৈ উঠিব পাৰে। ইপিনে বটলৰ গাত সৃষ্টি হোৱা সৰু সৰু ফাঁটবোৰত অগণন বেক্টেৰিয়া জমা হৈ আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। গতিকে নিজৰ আৰু পৰিয়ালৰ স্বাস্থ্যৰ খাতিৰত পানী খোৱাৰ বাবে সদায় কাঁচ বা ষ্টেইনলেছ ষ্টীল যিটো আছে সেইবিলাকৰ বটল ব্যৱহাৰ কৰিব লাগে। ফ্ৰিজত এইবোৰত ৰাসায়নিক মুক্ত আৰু আপোনালোকে ৱাছ কৰোঁতে সুবিধা হয়। আৰু আপোনালোকৰ সুবিধাৰ বাবে এই যিবিলাক বটল আছে সেইবিলাকৰ লিংক ফ্লিপকাৰ্টৰ আপোনালোকক লগাই দিছোঁ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, আপোনালোকে পাইছে, যাতে আপোনালোকে সহজে ক্ৰয় কৰিব পাৰে বা চিনি পায়। গতিকে আপোনালোক সকলোকে এই গুৰুত্বপূৰ্ণ খবৰটো আপডেটটো দিবৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। কাৰণ বৰ্তমান এই গৰমৰ সময়ত আমি সকলোৱে কি কৰোঁ যে নিজৰ ফ্ৰিজত পানীৰ বটল ৰাখিবৰ কাৰণে যিবিলাক ওৱান টাইম ৱাটাৰ বটল আছে বা কোল্ড ড্ৰিংকছৰ বটল আছে, আমি সেইবিলাক ব্যৱহাৰ কৰোঁ। আৰু যাৰ বিনিময়ত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয়তো হ'ব পাৰে, সেইখিনি আমি একচুৱেলি ওৱান টাইম হিচাপে ব্যৱহাৰ কৰা হয়। মই আপোনালোকক এটা বটল আনিছিলোঁ অনলাইনৰ পৰা, সেইটো দেখুৱাই আছোঁ গ্লাছৰ। এনেধৰণৰ আপোনালোকে বটল ব্যৱহাৰ কৰিব পাৰিব। মই এইটো বিশালৰ পৰা কিনিছিলোঁ। আপোনালোকে অনলাইনৰ পৰাও এইটো পাৰচেজ কৰিব পাৰে বা আপোনালোকে যিকোনো দোকানৰ পৰা কিনিব পাৰে। এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল, এই যে বেক্টেৰিয়া যিবিলাক আছে বটলবিলাকত আপোনালোকে ব্যৱহাৰ কৰে, সেই বটলবিলাকে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে যাতে সেইখিনি নহওক, আপোনালোকৰ সুবিধাৰ্থে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আৰু এই ভিডিঅ'টো যিমান পাৰা সকলোকে শ্বেয়াৰ কৰি দিবা। বিশেষকৈ এইখিনি আমাৰ ঘৰত ব্যৱহাৰ কৰা হয়, যিবিলাক ৰন্ধা বঢ়াৰ কাম কাজৰ লগত জড়িত হৈ আছে বা যিবিলাকে ঘৰ সংসাৰৰ সম্পূৰ্ণ দায়িত্বত আছে, তেওঁলোকে এইখিনি বিষয়ত অলপ নজৰ ৰখাৰ প্ৰয়োজন। কাৰণ এইখিনি এটা চাইলেণ্ট কিলাৰ হয়। লাহে 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 গৈ পেলাই মানুহৰ হয়তো জীৱন নষ্ট কৰিব পাৰে। আজিকালি বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ বেমাৰ সেইবিলাকৰ পৰাও হয়তো হোৱাৰ সম্ভাৱনা থাকে, আপোনালোক সকলোৱে জানে। গতিকে আমি সচেতন হৈ থকা আমাৰ প্ৰয়োজন। আৰু যদি আমি প্লাষ্টিকৰ বটল ইউজ কৰোঁ, এবাৰ ইউজ কৰাৰ পিছত তাৰ ভিতৰত বটলৰ ঢাকন যিটো আছে সেইটো সোমাই পেলাই পেলাব লাগে। আৰু অযথা জেগাত পেলাব নালাগে। যিবিলাক জেগাত ৰিচাইকেল কৰাৰ ব্যৱস্থা থাকে তেনেবিলাক জেগাত আমি সেইখিনি পেলাব লাগে, যাতে কামত আহে। ধন্যবাদ, থেংক ইউ। পৰৱৰ্তী সময়ত আপোনালোক সকলোকে এনেধৰণৰ কিবা যদি আপডেট পাওঁ আপোনালোককে জনাম। থেংক ইউ। জয় অসম।